সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বাখবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? শিৱানী দাসী। শিৱানী, আপুনি ক'ৰ পৰা আহিছে? ডেৰাডুনৰ উত্তৰাখণ্ডৰ পৰা আহিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই 2013ত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। শিৱানী, আপুনি কি কি ভক্তি সাধনা কৰিছিল? আমি বাল যোগেশ্বৰদেৱৰ সৎসংগৰ লগত জড়িত হৈ আছিলোঁ। সৰুৰে পৰা আমাৰ ফেমিলি জড়িত হৈ আছিলে। 18 বছৰ আমি বাল যোগেশ্বৰদেৱৰ সৎসংগত আমি দিন পাৰ কৰিছিলোঁ। তাত আমি ভক্তি কৰিছিলোঁ, যি ভক্তি তেওঁ দিছিলে সেই দেৱী দেৱতাক আমি পূজা কৰিছিলোঁ। কিন্তু আমি ইয়াৰ পৰা একো লাভ পোৱা নাছিলোঁ। বাল যোগেশ্বৰদেৱৰ সৎসংগৰ সৈতে আমি 18 বছৰ জড়িত হৈ আছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ এইটোৱে কাৰণ আছিল, আমি বহুত কষ্টত আছিলোঁ আৰু আমি আৰ্থিক ৰূপতো বহুত দুৰ্বল হৈ গৈছিলোঁ। মানে আগতে আমাৰ বহুত মাটি আছিলে, কিন্তু আমাৰ মা দেউতাও বহুত বেমাৰত আছিলে। সেইবাবে আমি মাটিখিনি বেচি দিলোঁ। তাৰ উপৰিও মাৰ যেনে ঘৰত মানে মাৰ কি হৈছিলে, এটা সৰু গুটি উঠে আৰু তাৰ পৰা বাঢ়ি এলাৰ্জি ৰূপ লৈ লৈছিলে। তাৰ পৰা বহুত তেজ ওলাব ধৰিছিল। তাত আমি যিমানেই ঔষধ দিওঁ সেয়া বেছি হৈ গৈ আছিলে। তাৰ পাছত আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। আৰু মোৰ দেউতা তেওঁ বহুত মদ খাইছিলে, নিচা কৰিছিলে আৰু তেওঁৰ অলপ চলপ ভূত প্ৰেতৰ বাধাৰ সমস্যাও আছিলে। মানে তেওঁৰ ভূত প্ৰেতৰ বাধাও আছিলে। সেইবাবেও আমি জড়িত হ'লোঁ আৰু আমি অকণমান জ্ঞানো বুজিলোঁ। যেনেকৈ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগত টিভিত সৎসংগ আহে সাধনা চেনেলত, আমি সেয়া চালোঁ। তেতিয়া আমি অকণমান বুজি পালোঁ। তেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ আৰু নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আমি বহুত কষ্টত আছিলোঁ আৰু ইয়ালৈ অহাৰ পিছত আমি যিবোৰ সুখ পালোঁ সেইবোৰ ক'লোৱেই। মাৰ এনেকুৱা বেমাৰ হৈছিল, ছালত সৰুকৈ কিবা এটা ওলাই সেইটো তাৰপাছত এলাৰ্জি ৰূপ লয় আৰু তাৰপাছত মাৰ সেয়া ঠিক হ'ল। মাৰ চৰাইচিছ টাইপৰ এলাৰ্জি হৈ গৈছিল। মানে তেতিয়া কি হয়, তাৰ পৰা তেজ ওলায় আৰু সেইখিনি ঠাইত আনি ধৰে আৰু পুজ ওলাইছিল আৰু অকণমান খোজালে তাৰ পৰা তেজ ওলাবলৈ ধৰিছিল। ইয়াত আমি ডেহৰাডুনত ভাল ভাল ডক্তৰক দেখুৱালোঁ, বহুত ঠাইলৈ গ'লোঁ, যাৰ বাবে আমি আমাৰ মাটিখিনিও বিক্ৰী কৰি দিলোঁ। মানে মাৰ ঔষধ, মাৰ যাতে বেমাৰ ভাল হওক। আমি বহুত কষ্ট কৰিছিলোঁ। জৰা ফুকা ইয়াত যিমানবোৰ পাৰোঁ সিমান কৰিছিলোঁ। সেই সকলোবোৰ কৰিছিলোঁ, কিন্তু সুস্থ নহ'ল। আৰু দেউতাৰো ভূত প্ৰেতৰ বাধা আছিল আৰু মোৰ মাৰ গাতটো দেৱী আহি গৈছিল। মোৰ মাৰ গাত এই যে কয় নন্দা দেৱী, তেওঁ আহিছিলে। তেওঁ আনকতো কৈছিলে যে তোমাৰ এইটো বেমাৰ আছে, ঠিক হৈ যাব, এইটো কৰা ভাল হ'ব, কিন্তু তেওঁ নিজেই বেমাৰত ভুগি আছিল। গোটেই দিনটো কেতিয়াবা কেতিয়াবা এনেকুৱাও হয় জ্বৰত তেওঁ গোটেই দিনটো বিচনাতে থাকে, এনেকুৱাও হৈছিলে তেওঁৰ। গতিকে তাৰপাছত আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মোৰ মাৰ বেমাৰো ভাল হৈ গ'ল। দেউতাই নিচা এৰিলে আৰু ভূত প্ৰেতৰ বাধাটো সন্ত ৰামপালদেৱ মহাৰাজে কয় যে ইয়াত নাম ল'লেই আঁতৰি যায়, সেয়াও আঁতৰিল। মই আৰু মোৰ ভাইটি এতিয়া ঠিকেই আছোঁ আৰু পৰমাত্মাৰ দয়াত আমাৰ ভাল ঘৰ এটাও আছে। এতিয়া সকলোবোৰ ঠিকেই আছে। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এতিয়া সকলোবোৰ ঠিকে আছে। আৰ্থিক স্থিতিও বহুত বেয়া হৈ গৈছিল, এতিয়া তাৰ পৰাও ৰক্ষা পালোঁ। মানে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত এইবোৰ লাভ পালোঁ। শিৱানী, আপুনি কি কাম কৰে? মই হোটেল মেনেজমেণ্ট কৰিছোঁ। শিৱানী, আপুনি কৈছে যে আপুনি হোটেল মেনেজমেণ্টৰ কোৰ্চ কৰিছে। আপুনি পঢ়া শুনা কৰা ছোৱালী। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কোৱা হয় যে মানুহে অন্ধবিশ্বাসত তেওঁৰ লগত জড়িত হয়, এনেকুৱা হয় নেকি? নাই, তেনেকুৱা কথা নহয়। কিয়নো সন্ত ৰামপালদেৱ মহাৰাজে আমাক সকলো কথা বেদ শাস্ত্ৰৰ মতেই বুজায়। যি আমাৰ 4 বেদ শাস্ত্ৰ পুৰাণ আৰু বাইবেল কোৰাণ সকলোবোৰ ধৰ্মৰ কিতাপ আপোনালোকে খুলি চাওক, পঢ়ি চাওক। যদি আপোনালোকৰ বিশ্বাস নহয়, গুৰুদেৱে আমাক এই সকলোবোৰ কথা আঙুলিৰে দেখুৱাই পঢ়ায় যে ইয়াত এইটো লিখা আছে। আল্লাহ কবিৰ তেওঁক দেখা পোৱা যায়, তেওঁ মানুহৰ দৰেই দেখাত, তেওঁ মানুহক নিজৰ দৰেই বনাইছে। গতিকে আপুনি সেইবোৰ দেখি আপোনাৰ নিজে বিশ্বাস হৈ যাব যে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শাস্ত্ৰ অনুসাৰে হয়। আজিৰ সমাজটো এডুকেটেড, সকলোৰে মানে ইমান নলেজ আছে। আমি অন্ধশ্ৰদ্ধাৰে জড়িত নহওঁ। আজিকালি সমাজ শিক্ষিত, এনেকৈ কোন জড়িত হৈ পৰিব? গতিকে সেইবাবে আমি ইয়াত জড়িত হৈছোঁ। শিৱানী, আপুনি কৈছে যে আপুনি বাল যোগেশ্বৰৰ সৈতে 18 বছৰ ধৰি জড়িত হৈ আছিল। আজি টিভিত লাখ লাখ দৰ্শকে আপোনাক চাই আছে। যিসকল বাল যোগেশ্বৰৰ লগত জড়িত হৈ আছে তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? তেওঁলোকৰ বাবে এইটোৱেই ক'ম যে মানে
সেই ভক্তি বাদ দি ইয়ালৈ আহক, কাৰণ ইয়াত শাস্ত্ৰ অনুসৰি ভক্তিৰ কথা কোৱা হয়। মানে গুৰু সন্ত ৰামপালদেৱ মহাৰাজে কথাবোৰ নিজৰ মতে নকয়, বেদ আৰু শাস্ত্ৰ অনুসৰিহে কয়। এবাৰ বেদ আৰু শাস্ত্ৰবোৰ পঢ়ক আৰু ইয়ালৈ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। আজি টিভিত চাই থকা দৰ্শকসকলে যদি নাম দীক্ষা ল'ব বিচাৰে তেন্তে তেওঁলোকে কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিবলৈ আপুনি টিভিৰ তলত দেখি আছে চাগে, হালধীয়া শাৰী আহে, তাত নাম্বাৰ আহি আছে চাগে, তাত আপোনালোকে ফোন কৰি যোগাযোগ কৰিব পাৰে। তাত আপোনাক ক'ব যে আপোনাৰ নামদান কেন্দ্ৰ কোনটো হ'ব, তাত গৈ আপোনালোকে নাম দীক্ষা লৈ নিজৰ কল্যাণ কৰাওক। ধন্যবাদ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। যি সদগ্ৰন্থবোৰক আমি সত্য বুলি মানি আহিছিলো, চাব শ্ৰীমদ দেৱী ভাগৱত ৩য় স্কন্ধ এইখন গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। এয়া চাব, এয়া সচিত্ৰ মতা টাইপ, কেৱল হিন্দী, সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ, চিমনলাল গোস্বামী। আৰু এয়া ইয়াৰ পৰা প্ৰকাশিত মুদ্ৰিত আৰু প্ৰকাশিত গীতা প্ৰেছ গোৰখপুৰৰ পৰা। গোবিন্দ ভৱন কাৰ্যালয়, কলকাতা স্থান, গীতা প্ৰেছ গোৰখপুৰ। ইয়াৰ 123 নম্বৰ পৃষ্ঠালৈ লৈ যাওঁ আপোনালোকক, তেতিয়া আপোনালোকে 2 মিনিটতে সকলোবোৰ কাহিনী বুজি পাই যাব। 123 নম্বৰ পৃষ্ঠাত এয়া 3য় স্কন্ধ। ভগৱান বিষ্ণুৱে নিজৰ মাতৃ দুৰ্গাৰ মহিমা স্তুতি কৰি তেওঁ স্তুতি কৰি কৰি কৈ আছে, তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ, আমি সকলোৱে তোমাৰ কৃপাতেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ মানে জন্ম, তিৰুভাৱ মানে মৃত্যু। আমাৰতো জন্ম আৰু মৃত্যু হয়, কেৱল তুমিয়েই নিত্য জগত জননী, প্ৰকৃতি আৰু সনাতনী দেৱী। এই প্ৰকৃতি শব্দটো মনত ৰাখিব যে দুৰ্গাক প্ৰকৃতি বুলিও কয়। যি সময়ত দাসে আপোনালোকক শ্ৰীমদ ভাগৱত গীতাত এইটো সিদ্ধ কৰিব যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তি দুৰ্গাৰ পৰা হৈছে আৰু গীতাত বৰ্ণিত আছে, সেই সময়ত প্ৰকৃতি শব্দটোৱে আপোনালোকৰ কামত আহিব। যে প্ৰকৃতি বুলি দুৰ্গাক কোৱা হয়। গীতাত 2টা প্ৰকৃতিৰ কথা কৈছে, এটাটো জড় প্ৰকৃতি যেনেকৈ অগ্নি, বায়ু, বতাহ ইত্যাদি, আৰু এটা চেতন এই দুৰ্গা প্ৰকৃতি। সেইবাবেই কৈছে যে আপুনিয়ে প্ৰকৃতি। এতিয়া ভগৱান শংকৰে কি কৈছে আপোনালোকে সেইটো চাওক। ভগৱান শংকৰে ক'লে, দেৱী, যদি মহাভাগ বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে, তাৰ পিছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই বালক, তেন্তে মই তমোগুণী লীলা কৰা শংকৰ কি তোমাৰ সন্তান নহলো? অৰ্থাৎ মোকো উৎপন্ন কৰা তুমিয়ে হয় শিৱে, সম্পূৰ্ণ সংসাৰ সৃষ্টি কৰাত তুমি বহুত চতুৰ। এই সংসাৰৰ সৃষ্টি, স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থবান। সেই 3টা গুণৰ পৰা উৎপন্ন হোৱা আমি ব্ৰহ্মা, বিষ্ণু আৰু শংকৰ নিয়ম অনুসাৰী কাৰ্যত তৎপৰ হৈ থাকো। এতিয়া পুনঃসকল, এই পবিত্ৰ পুৰাণৰ কেইটামান শাৰীয়েই 4-5টা কনচেপ্ট ক্লিয়াৰ কৰি দিলে। নম্বৰ 1, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ জন্ম মৃত্যু হয়, এওঁলোক অবিনাশী নহয়। আৰু দ্বিতীয়তে হ'ল প্ৰকৃতি বুলি দুৰ্গাক কোৱা হয়। আৰু তৃতীয়টো হ'ল প্ৰকৃতি দুৰ্গা এওঁলোকৰ মাতৃ। আৰু চতুৰ্থটো এইটো হ'ল যে ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। আৰু পঞ্চমটো হ'ল এই ভগৱানসকলে কেৱল ৱৰ্কদানহে দিব পাৰে,
যাৰ যেনেকুৱাই কৰ্ম, ইয়াত এওঁলোকে একো পৰিৱৰ্তন কৰিব নোৱাৰে। ইয়াৰ পৰা সিদ্ধ হ'ল। এতিয়া এইটো সিদ্ধ হ'ল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান। এতিয়া যি ভগৱান নাশবান আৰু আমি তেওঁলোকৰ পূজা কৰোঁ, তাৰমানে আমিও নাশবান। আমি তালৈকে যাম য'ত তেওঁলোকৰ লোক আছে। ব্ৰহ্মাদেৱৰ উপাসক ব্ৰহ্মাদেৱৰ লোকলৈ, বিষ্ণুদেৱৰ উপাসকসকল বিষ্ণুদেৱৰ লোকলৈ, শিৱদেৱৰ উপাসকসকল শিৱদেৱৰ লোকলৈ যাব। আৰু এই ভগৱানসকল নাশবান আৰু এওঁলোকৰো মৃত্যু হ'ব। এওঁলোকৰ লোকো নাশ হ'ব। তেন্তে আমি জন্ম মৃত্যুতেই থাকিম। তাৰমানে আমাৰ কমপ্লিট মুক্তি নহয়, সম্পূৰ্ণ মুক্তি নহয়। কেনেকুৱা মুক্তি? শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে কৈছে যে ওপৰৰ ফালে ডাল আৰু তলৰ ফালে 3 গুণৰূপী শাখা থকা সংসাৰৰূপী বৃক্ষ আছে। যদি কোনো সন্তই ইয়াৰ পাৰ্টছবোৰ ভিন্ন ভিন্নকৈ ক'ব পাৰিব, তেওঁ তত্ত্বদৰ্শী সন্ত, বেদৰ তাৎপৰ্য জানোতা। তাৰপিছত কৈছে, তাৰপিছত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কৈছে, যেতিয়া তত্ত্বদৰ্শী সন্ত পাব, তাৰপিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। আৰু যি পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, অৰ্থাৎ যিজন পৰমেশ্বৰৰ পৰা সংসাৰৰূপী বৃক্ষৰ পৰৱৰ্তী বিস্তাৰ প্ৰাপ্ত হৈছে, ইয়াৰ অৰ্থ হ'ল যিয়ে এই সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, তেওঁ কমপ্লিট গড, তেওঁ পূৰ্ণ পৰমাত্মা। কেৱল তেওঁৰে ভক্তি কৰা, গীতাৰ জ্ঞানদাতাই স্পষ্ট কৰিছে। তাৰপিছত কৈছে অৰ্জুন 4ৰ্থ অধ্যায়ৰ 5 আৰু 9 নম্বৰ শ্লোকত, 3য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত গীতাত আৰু 10ম অধ্যায়ৰ 2য় শ্লোকত গীতাৰ জ্ঞানদাতাই কয়, অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা, মই জানো। এতিয়া আমি যদি শ্ৰীকৃষ্ণক মানি চলো যে শ্ৰীকৃষ্ণই গীতাৰ জ্ঞান দি আছে, এই অজ্ঞানীসকলৰ আধাৰত যদি আমি চলো, তথাপিও গীতাৰ জ্ঞানদাতাই কৈছে মইতো নাশবান হয়, মোৰ জন্ম মৃত্যু হয়। যাৰ স্বয়ং জন্ম মৃত্যু হয়, তেন্তে তেওঁৰ উপাসকৰো জন্ম মৃত্যু হ'ব। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাতেই, সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। আৰু তেওঁৰ শৰণত যোৱাৰ পিছত তোমাৰ কমপ্লিট পূৰ্ণ মুক্তি হ'ব। এতিয়া সেই পৰমাত্মা কোন হয়, কেনেকুৱা, ক'ত থাকে, ইয়াৰ বিষয়ে কৈছে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 25 পৰা 31লৈকে গীতাৰ জ্ঞানদাতাই তথ্য দিছে যে কোনোবাই কেৱল দেৱতাৰ পূজা কৰিয়েই নিশ্চিন্ত হৈ আছে, আৰু কোনোবাই অধ্যায় কৰে, যেনে কোনোবাই গীতাৰ পাঠ কৰে, বেদৰ কিবা মন্ত্ৰ মুখস্থ কৰি লৈছে, সেয়াই ৰিপিট কৰি থাকে, অধ্যায় কৰি থাকে, আবৃত্তি কৰি থাকে। আৰু কোনোবাই কেৱল যোগাভ্যাসেই কৰে। কোনোবাই প্ৰাণ অপান, এই প্ৰাণ অপানৰ ক্ৰিয়াকেই যেনেকৈ কোনোবাই কয় যে শ্বাসত ধ্যান দিয়া, বাহিৰ ভিতৰ হৈছে নে নাই। কি কথা হ'ল, ধ্যান নাৰাখিলেওতো অহা যোৱা কৰিয়ে থাকিব। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে এই প্ৰকাৰৰ যি সাধনা কৰে, তপস্যা কৰে, ঘোৰ তপ কৰে, সকলোৱে নিজৰ নিজৰ সাধনাক পাপনাশক বুলি ভাবে। মানে যি সাধনা কৰি আছে সেয়াই অন্তিম বুলি মানি আছে, শুদ্ধ যথাৰ্থ বুলি মানি আছে। তাৰপিছত তৎক্ষণাৎ কৈছে 4ৰ্থ অধ্যায়ৰ 25 নম্বৰ শ্লোকত যে অৰ্জুন, এই যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ তথ্য সেই সচিদানন্দ ঘন ব্ৰহ্মই অৰ্থাৎ পূৰ্ণ পৰমাত্মাই, পৰম অক্ষৰ ব্ৰহ্মই স্বয়ং আহি কৈছে, নিজৰ অমৃত বাণীত কৈছে, নিজৰ মুখ কমলেৰে কৈ যি বাণী দি থৈ গৈছে, তাকে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বুলি কয়। কবিৰ বাণী সেয়া। তাত এই আধ্যাত্মিক যজ্ঞৰ অনুষ্ঠানৰ বিস্তাৰিতভাৱে তথ্য দিছে।
আৰু সেয়া তত্ত্বজ্ঞান। সেয়া জনাৰ পিছত তুমি সকলো পাপ কৰ্মৰ পৰা মুক্ত হৈ যাবা। এতিয়া 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, সেই তত্ত্বজ্ঞানক যি সচিদানন্দ ঘন ব্ৰহ্মই আহি স্বয়ং নিজৰ মুখ কমলেৰে কৈছে, সেয়া তত্ত্বজ্ঞান। নিজৰ অমৃতবাণীত কৈছে, নিজৰ মুখ কমলেৰে কৈছে, সেয়া তত্ত্বজ্ঞান। আৰু সেই তত্ত্বজ্ঞান তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি তেওঁৰ সেৱা কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক তত্ত্বজ্ঞানৰ উপদেশ কৰিব। এতিয়া পুণ্যাত্মাসকল, এয়া শ্ৰীমদ ভাগৱতৰ অনুবাদকৰ্তাসকলে নিজৰ বুদ্ধি শ্ৰীকৃষ্ণত ফিট কৰি ৰাখিলে যে শ্ৰীকৃষ্ণই গীতাৰ জ্ঞান দি আছে, শ্ৰীকৃষ্ণই পৰব্ৰহ্ম, শ্ৰীকৃষ্ণই পূৰ্ণ ব্ৰহ্ম, আৰু ইয়াকে আধাৰ মানি গীতা অনৰ্থক কৰি পেলালে। এওঁলোকে অনুবাদবোৰৰ অনুত্তমক সৰ্বশ্ৰেষ্ঠ বুলি লিখি দিলে। অনুত্তম শব্দ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰকেই সুধি লোৱা যে ইংৰাজীতে সোধা কোনো ছাত্ৰক গুড কাক বোলে, বেড কাক বোলে, উত্তম কাক বোলে, অনুত্তম কাক বোলে। উত্তম মানে শ্ৰেষ্ঠ, অনুত্তম মানে অশ্ৰেষ্ঠ, বেয়া। আৰু এই মূৰ্খ অজ্ঞানীসকলে, অনুবাদকৰ্তাসকলে অনুত্তমৰ অৰ্থ কৰিলে যাৰ পৰা উত্তম কোনো নহয়। কি আচৰিত কথা। এতিয়া অলপ নমুনা দেখুৱাও আপোনালোকক যে গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা আপোনালোকক 19লৈকে তথ্য দিম আজি। যাক শুনি চাওক পুণ্যাত্মাসকল, এয়া সৎসংগ, এয়া এনেকুৱা জ্ঞান, ইয়াক বুজাৰ পিছত সংসাৰত আন কিবা বুজিবলৈ বাকী নাথাকিব। পুণ্যাত্মাসকল, আপোনালোক বিদ্যাৰ্থী, সমগ্ৰ বিশ্বৰ মানৱ, আপোনালোকে পোছাক পাইছে বেলেগকৈ। এই শৰীৰ কি? এটা বস্ত্ৰ। এই কভাৰ, যি আমাৰ অৰিজিনেল শৰীৰ, সূক্ষ্ম শৰীৰ, সেই শৰীৰৰ ওপৰত এয়া কভাৰ, এখন কাপোৰ। সন্তই ইয়াক পোছাক বুলি কৈছে, বস্ত্ৰ। গীতাত ইয়াক বস্ত্ৰ বুলি কৈছে। যেনেকৈ ব্যক্তিয়ে পুৰণি বস্ত্ৰ বাদ দি নতুন বস্ত্ৰ পিন্ধে, এই শৰীৰো তেনেকুৱাই। গতিকে এই যি ড্ৰেছ পাইছে আপোনালোকে, মানৱৰ, আপোনালোক বিদ্যাৰ্থী, আৰু আপোনালোকে উদ্দেশ্য পাহৰি গৈছে। কাৰণ আপোনালোকে ভাল টিচাৰ পোৱা নাই। কাৰণ সাংসাৰিক ব্যক্তিৰ আমি যি ক্ৰিয়া দেখো, আমি তাতেই বিলীন হৈ গৈছো যে কেৱল ইমানেই কাম আছে আমাৰ। আৰু যদি কেতিয়াবা উৎসৱ পাৰ্বণ হয়, তেতিয়া অলপ বেছিকৈ পূজা পাঠ কৰি খাই ললো। কেৱল ইমানেই কাম, আমাৰ কাম কেৱল ইমানেই। সাংসাৰিক কৰ্তব্য আমি ইমান বুলিয়েই মানি আছিলো। সন্তান হ'ল, সিহঁতক পোহপাল কৰিলো, সিহঁতৰ বিয়া পাতি দিলো, সিহঁতৰ সন্তান হ'ব, তাৰপিছত আমি মৰিম, ফাইনেল হৈ গ'ল। আৰে আমিতো ষ্টাৰ্টেই কৰা নাই মনুষ্যৰ কাম। এই কামটো পশু পক্ষীও কৰি আহিছে। গতিকে আমি সঠিক টিচাৰ পোৱা নাই, যি কাৰণে আমাৰ ৰুচি হোৱা নাই যিমান হ'ব লাগিছিলে। এতিয়া যদি পৰমাত্মাই এই বিশেষ মনুষ্য জীৱন যদি দিব নিবিচাৰিলে হয়, ইয়াৰ যদি কিবা বিশেষ কাম নাথাকিলে হয়, তেতিয়া এই 84 লাখ যে জুনি বনাইছে আৰু এটা বনাই দিলে হয় সেই একেই ধৰণৰ। গতিকে সেই পুণ্যাত্মাসকলে এই পোছাক পাইছে, যি বহুত পুণ্যকৰ্মী প্ৰাণী, যি পৰমাত্মাক পোৱাৰ যোগ্য নম্বৰ আছে তেওঁলোকৰ, সেইবাবে তেওঁলোকে প্ৰৱেশ কৰিছে ভগৱানৰ এই ইউনিভাৰ্চিটিত, য'ত পৰমাত্মাক পোৱা যায়। ড্ৰেছ বেলেগকৈ পাইছে। যিসকল স্কুলৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ ড্ৰেছ বেলেগ থাকে। আৰু যিসকল আন ল'ৰা ছোৱালী আছে, খেতি পথাৰত কাম কৰে, হাজিৰা কৰে, তেওঁলোকৰ ড্ৰেছ বেলেগ। এই প্ৰকাৰে আপোনালোক বিদ্যাৰ্থী, আৰু আধ্যাত্মিক গুৰু যি থাকে তেওঁলোক টিচাৰ, আৰু টিচাৰৰ কাম হ'ল চিলেবাছ পঢ়োৱা। নিজৰ লোকবেদ দন্তকথা যাতে ল'ৰা ছোৱালীক নুশুনায়। তেওঁলোকতো শত্ৰু, যিয়ে চিলেবাছৰ বাহিৰৰ জ্ঞান দিয়ে। গতিকে আজিলৈকে আমাৰ যিমানবোৰ ধৰ্মগুৰু আছিলে, সেই মহাপুৰুষসকলক বাদ দি যাক ভগৱানে পাইছে, যাৰ শুভ নাম এই দাসে আগতেই কৈছে আপোনালোকক, বাকী সকলোৱে আমাক লোকবেদ শুনাই আছিলে, গীতা আন সদগ্ৰন্থৰ পৰা বাহিৰৰ জ্ঞান শুনাই আছিলে। এতিয়া দাসে আপোনালোকক শুনাবলৈ গৈ আছে
সপ্তম অধ্যায়ত স্পষ্টকৈ লিখিছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন এতিয়া মই তোমাক এনেকুৱা জ্ঞান শুনাবলৈ গৈ আছো যি শুনাৰ পিছত যাক জনাৰ পিছত সংসাৰত আৰু জানিবলৈ একো বাকী নাথাকে। এতিয়া চাব, এতিয়া তাৰ আগতে এটা কনচেপ্ট ক্লিয়াৰ কৰি দিও। 4ৰ্থ অধ্যায়ৰ 35 নম্বৰ শ্লোকত তেওঁলোকে খেলি মেলি কৰিছে অনুবাদ কৰ্তাসকলে। এয়া চাব 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোক। এয়া চাব, এয়া হ'ল শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক। আৰু এয়া অধ্যায় নম্বৰ 4 আৰু শ্লোক নম্বৰ 32। ইয়াত চাব বহুবিধা য়োগা বিদতা। ইয়াত ব্ৰাহ্মণে শব্দ আছে, ব্ৰাহ্মণে মুখে। ব্ৰাহ্মণে মুখে আপোনালোক এডুকেটেড পুণ্যাত্মাসকল। পৰমাত্মাই আপোনালোকক শিক্ষা এইবাবেই দিছে যাতে আপোনালোক ভগৱানক চিনিবলৈ সক্ষম হয়। নহলে আগৰ ইতিহাস চাই লওক, দাসৰ যেতিয়া জন্ম হৈছিল আমাৰ তাত একো শিক্ষা নাছিল আৰু সকলোৱে শান্তিতেই জীয়াই আছিলে, মৰমত আছিলে, বেইমানি নাছিলে। এই শিক্ষাই আমাৰ নৈতিকতা বেয়া কৰি দিছে। যেতিয়াৰ পৰা আমি শিক্ষিত হৈছো, নিজকে ডাঙৰ বুলি মানিব ধৰিলো, যে বহুত উন্নতি কৰিলো, নিজৰ পতনহে কৰিছো আমি। এনেকুৱা চিনেমা চাই ল'ৰা ছোৱালীবোৰে বেয়া হৈ গল, নিজৰ মাজত আন্তৰিকতা নাই। পৰমাত্মাই জানিছিলে যে অপগুণ বহুত আছে ইহঁতৰ, সেইবাবে আমাৰ ওচৰলৈকে এই বিষ আহিব দিয়া নাছিলে এডুকেশ্যনৰ। এতিয়া এই এডুকেশ্যন দিয়া অনিবাৰ্য বুলি ভাবিলে, কিয়নো ইয়াৰ অবিহনে গম নাপাব ভগৱান কেনেকুৱা হয়, কি হয়। কালৰ দূতে আমাক মূৰ্খ বনাই থৈছে। সেইবাবে পৰমাত্মাই আপোনালোকক শিক্ষা দিছে। আৰু এনেকুৱা ইনষ্ট্ৰুমেণ্ট বনালে, আপোনালোকে যে প্ৰজেক্টৰ দেখি আছে, চিপ দেখি আছে, মোবাইলত নিজৰ সৎসংগ শুনি আছে, এয়া গড গিভেন, মনুষ্য স্তৰৰ বুদ্ধিৰ নহয় এয়া। পুণ্যাত্মাসকল, 1994 দাসে সৎসংগ আৰম্ভ কৰিছিল গুৰুদেৱৰ আদেশত। তাৰ আগতে চেনেল নাছিলে, আগতে VCR আছিলে, ইমান ডাঙৰ ডাঙৰ DVD আছিলে, সেয়া চলাইছিলে। প্ৰথমতে অলপ অলপকৈ আৰম্ভ হৈছিলে আৰু না কোনো টিভি চেনেল আছিল। এতিয়া পৰমাত্মাই বিস্ফোৰণ কৰিলে, এনেকুৱা সাধন বনালে যে পৰমাত্মাৰ সন্তানে এই যথাৰ্থ জ্ঞান ঘৰত বহি চাব পাৰিব আৰু ভগৱানক চিনি দৌৰি আহিব, নিজৰ কল্যাণ কৰাব আৰু সদায়ৰ বাবে সুখী হ'ব। সেইবাবে আপোনালোকৰ মুখামুখি কৰোৱা হৈছে নিজৰ সৎগ্ৰন্থ, যাক আপোনালোকে শিৰোধাৰ্য বুলি মানি আহিছে। এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ স্থান হিন্দু সমাজত অদ্বিতীয়। এতিয়া আমাৰ সেয়া কিয় হয়, কিয়নো তাৰ ভিতৰত এটা অমূল্য জ্ঞান আছে। সেইবাবে শিৰোধাৰ্য আমাৰ বাবে। আৰু বহুত আদৰেৰে আমি এই গ্ৰন্থৰ নাম লওঁ শ্ৰীমদ ভাগৱত গীতা। এতিয়া ইয়াত কি লিখা আছে, ই আমাক কি বাৰ্তা দি আছে, তাৰ বিপৰীতেহে আমাক কৈ থকা হৈছিলে। অমৃতৰ স্থানত আমাক বিষ খুৱাই থকা হৈছিলে। এতিয়া আমি অমৃত খাম, বিষ ত্যাগ কৰিম যেতিয়া আমি চিনি পাম। সেইবাবে এই সদগ্ৰন্থ মুখামুখি কৰোৱা হৈছে। এতিয়া চাব, এয়া হ'ল অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32। ইয়াত এয়া হ'ল বহুবিধা য়োগা বিদতা ব্ৰহ্মণে মুখে। এয়া ব্ৰহ্মণে মুখে শব্দটো আছে। কৰ্মজান বিধিতান সৰ্বান এৱম জ্ঞাতৱা বিভোক্সসে। ইয়াৰ অৰ্থ এওঁলোকে কি কৰিছে, এই প্ৰকাৰে আৰু বহুত ধৰণৰ যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান। ইয়াত এওঁলোকে ব্ৰহ্মণে মুখেৰ অৰ্থ অনৰ্থক কৰি দিছে, বেদৰ বাণী বুলি কৈ দিছে, লিখি দিলে। বেদৰ বাণীত বিস্তাৰিতভাৱে কোৱা হৈছে আৰু সেই সকলোবোৰ তুমি কৰ্ম বুলি জানা। এয়া ভুল, শাৰীৰিক ক্ৰিয়াৰ দ্বাৰা সম্পন্ন হোৱা বুলি জানা। এই প্ৰকাৰে তত্ত্বৰে জানি সেইবোৰৰ অনুষ্ঠানৰ দ্বাৰা তুমি কৰ্মবন্ধনৰ পৰা সৰ্বথা মুক্ত হৈ যাবা। এতিয়া এওঁলোকে যি খেলি মেলি কৰিছে, ইয়াত কৰিছে ব্ৰহ্মণে মুখে অৰ্থ কৰি দিলে বেদৰ বাণী। এতিয়া চাব, কোৱা হয় চোৰ চোৰাৱা তুমৰি और गड्ढे पानी में वो गड्ढे वा উপৰাৱনো সচ্চাই ছেনি না। এতিয়া কোনোবা চোৰে চুঙা এটা চুৰ কৰিলে,
এতিয়া সি লুকুৱাবলৈ ঠাই নাপাই পানীৰ তলত লুকুৱাব বিচাৰিলে আৰু বাহিৰত বহি গ'ল। কিছু সময়ৰ পিছত আকৌ ওপৰলৈ আহিব, সি আকৌ ডুবালে, তাৰপিছত আকৌ ওপৰলৈ উঠি আহিব। গতিকে এওঁলোকে বহুত চেষ্টা কৰিলে সেই চুঙাটোৰ দৰে সত্যতাক লুকুৱাবলৈ, কিন্তু পানীৰ তলত চুঙা লুকাই নাথাকে। এতিয়া চাব গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23। এই শব্দই আছে ব্ৰহ্মণে। ইয়াত এওঁলোকে ঠিকেই অনুবাদ কৰিলে। এয়া চাব অধ্যায় নম্বৰ 17 শ্ৰীমদ ভাগৱত গীতা আৰু শ্লোক নম্বৰ 23। ওম তৎসৎ ইতি নিৰ্দেশে, এইটো ব্ৰহ্মণে শব্দ। ব্ৰহ্মণে ত্ৰিবিধে সমৰ্থ ব্ৰাহ্মণ তেন বেদা চ য়গা চ বিহিতা প্ৰ। ইয়াৰ অৰ্থ ইয়াত এওঁলোকে ঠিকেই কৰিছে। ওম ওম তৎ তৎ সৎ সৎ, এনেকৈ এইটো হ'ল 3 প্ৰকাৰৰ। ব্ৰহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্মৰ নাম বুলি কৈছে। ব্ৰহ্মণেৰ অৰ্থ এইটো। ব্ৰহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম। এতিয়া পুণ্যাত্মাসকল, ব্ৰহ্মৰ অৰ্থ এনেইতো পৰমাত্মা হয়, কিন্তু ব্ৰহ্মৰ পৰা যেনেকৈ ইষ্ট মানে কি হয়? স্বামী, মালিক, পৰমাত্মা। ইষ্ট বুলি কোৱা, ব্ৰহ্ম বুলি কোৱা। তাৰপিছত পৰব্ৰহ্ম শব্দটো আহিলে, আমি পৰব্ৰহ্ম শব্দটো শুনিবলৈ পালো, মানে ইষ্টৰ পিছৰ ব্ৰহ্ম। ব্ৰহ্মৰ নেক্সট যেনে ককা, তাৰ আগত আজু ককা, ককাতকৈ আগৰ ককা, নেক্সট গ্ৰেণ্ডফাদাৰ। গতিকে ব্ৰহ্ম, তাৰপিছত পৰব্ৰহ্ম, তাৰপিছত শুনিলো পূৰ্ণ ব্ৰহ্ম, তাৰপিছত মহাপুৰুষসকলৰ বাণীত পঢ়িলো পাৰ ব্ৰহ্ম। পাৰ ব্ৰহ্মৰ অৰ্থ হ'ল কমপ্লিট, সকলোকে পাৰ কৰি একেবাৰে শেষৰ জন। গতিকে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 3জন পুৰুষ আছে। পুৰুষ বুলি কোৱা, ৰাম বুলি কোৱা, ইষ্ট বুলি কোৱা, ব্ৰহ্ম বুলি কোৱা। এতিয়া যেনেকৈ ব্ৰহ্ম, তাৰপিছত পৰব্ৰহ্ম, তাৰপিছত পূৰ্ণ ব্ৰহ্ম, এই প্ৰকাৰে গীতাত 3জন পুৰুষৰ কথা কৈছে 15 নম্বৰ অধ্যায়ৰ 16 আৰু 17। প্ৰথমে তালৈ লৈ যাওঁ আপোনালোকক, তাৰপিছত আপোনালোকে সকলো জ্ঞান বুজি পাব। এতিয়া পুণ্যাত্মাসকল, মানুহ আজিকালি বহুত ইণ্টেলিজেণ্ট হৈ গৈছে। কম্পিউটাৰ চলাই আছে অকমানি পুত্ৰ পুত্ৰীসকলে। মোবাইলত এনেকুৱা ছিষ্টেম আছে, সেয়া ভালদৰে ছেট কৰি চলাই আছে। কিন্তু আধ্যাত্মিক মাৰ্গৰ পৰা আমি আঁতৰি আহিছো। এতিয়া আমি আধ্যাত্মিক মাৰ্গত ওপৰলৈ যাম। সমগ্ৰ বিশ্ব সুখী হ'ব, আপুনিও সুখী হ'ব, আত্মশান্তি হ'ব। যি পৰমাত্মাৰ কাম কৰি আছে, সেই পৰমাত্মা আপোনাৰ লগত থাকিব, আপোনালোকক সেই সুখ দিব। চাওক, আপোনালোকে যিমান ভালেই চিনেমা চাই নাথাকক, আপুনি যিমানেই সুখ সুবিধা উপলব্ধ নকৰক কিয়, আধুনিক, আৰু কালি যদি আপোনাৰ দেখা পুত্ৰ এজনৰে মৃত্যু হয়, আপোনাৰ এটা চকুৰেও চাব মন নাযাব সেই টেলিভিছন, গান, আপোনাৰ ভাঙি দিবলৈ মন যাব যে ভাঙি পেলাও। গতিকে পুণ্যাত্মাসকল, এয়া নকলি সুখ। আচল সুখ ভগৱানৰ পৰা পাব। এই দাসেই যে আপোনাক বিধি কব, আপুনি সুখী হ'ব, আপোনাৰ পৰিয়ালো সুখী হ'ব, আপোনাৰ 101 পিঢ়ি পাৰ হ'ব। সেই মাৰ্গ আপোনালোকক কম। এতিয়া চাব 15 নম্বৰ অধ্যায়ৰ 16 আৰু 17 3জন পুৰুষ আছে, 3জন ভগৱান আছে, 3জন ব্ৰহ্ম আছে। অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 ইয়াত আছে। ইয়াত লিখা আছে যে দ্বৌ ইমৌ পুৰুষৌ লোকে সৰ্চ অক্ষৰে এৱচ সৰে সৰ্বাণি ভূতানি কুটস্থ অক্ষৰে উচ্যতে। 16 নম্বৰ শ্লোক, ইয়াৰ অনুবাদ ইয়াত কৰিছে এওঁলোকে। এই সংসাৰত নাশবান আৰু অবিনাশী 2 প্ৰকাৰৰ পুৰুষ আছে। এতিয়া চাওক, এওঁলোকে ক্ষৰ মানে নাশবান, অক্ষৰ মানে অবিনাশী কৰি দিলে। এইটো লিখিব লাগিছিল, এই সংসাৰত ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। এই পুৰুষ বুলি যে আছে, সংস্কৃতত ইয়াত দুটাত লগোৱা হয়, অক্ষৰ পুৰুষ আৰু ক্ষৰ পুৰুষ। আৰু ইয়াত যদি চাই, তেন্তে নাশবান আৰু অবিনাশী 2 প্ৰকাৰৰ পুৰুষ আছে। পুৰুষ মানে পৰমাত্মা, প্ৰভু, ভগৱান, ইষ্ট, স্বামী। আৰু সমগ্ৰ প্ৰাণীৰ শৰীৰটো নাশবান আৰু জীৱাত্মাক অবিনাশী বুলি কোৱা হয়। এতিয়া কি হ'ল, এই ক্ষৰ পুৰুষ কিমান মালিক, অক্ষৰ পুৰুষ কিমানৰ মালিক, আৰু পৰমাক্ষৰ। এতিয়া তৃতীয়জন কোন হয়? তৃতীয়জনৰ কথা কওঁ আগতে। তৃতীয়জন যি হয় পৰমাক্ষৰ পুৰুষ হয়।
এতিয়া ইয়াত 15 নম্বৰ অধ্যায়ত 16 নম্বৰ শ্লোকত দুজন পুৰুষ আছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। এই দুই প্ৰকাৰৰ পুৰুষ আছে আৰু ইয়াৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে সকলো নাশবান আৰু এওঁ নিজেও নাশবান। জীৱাত্মাটো গাধৰো নমৰে, কুকুৰৰো নমৰে। এতিয়া ইয়াত চাব 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কি কৈছে, উত্তম পুৰুষ কোনো অন্য। এই উত্তম পুৰুষ মানে শ্ৰেষ্ঠ পৰমাত্মাটো এই দুজনতকৈ বেলেগ, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ। ক্ষৰ পুৰুষ, ক্ষৰ আৰু অক্ষৰ, নাশবান আৰু অবিনাশী দুই প্ৰকাৰৰ পুৰুষ আছে। ইয়াত লিখিছে 17 নম্বৰ শ্লোকত 15 নম্বৰ অধ্যায়ৰ कि उत्तम पुरुष तु अन्य परमात्मा इति उदाहरते ये लोग terम आविष्य विवर्ती अवेश्वर है। উত্তম পুৰুষটো কোনো অন্য হয়, এই দুজনতকৈ কোনো বেলেগ, সেই শ্ৰেষ্ঠ ভগৱান পৰম অক্ষৰ ব্ৰহ্ম তৃতীয় নম্বৰৰ। উত্তম পুৰুষটো অন্য হয় যে তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। এই প্ৰকাৰে এওঁক অবিনাশী পৰমাত্মা বুলি কোৱা হয়। এই 15 নম্বৰ অধ্যায়ৰে প্ৰথম মন্ত্ৰত এয়া চাব, 15 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত ইয়াত কৈছে যে ঊৰ্ধ্ব মূলম अधः शाखम अश्वत्थम प्राहु अवम छंदासी यस्य प्रणानी ये तम वेद से वेदवित। ইয়াত এওঁলোকে অনুবাদ কৰিছে ঊৰ্ধ্ব মূলম, আদি পুৰুষ পৰমেশ্বৰ মূল থকাজন। ইয়াৰ অৰ্থ কৰিব লাগিছিল ঊৰ্ধ্ব মানে ওপৰত, শিপা থকা, তেওঁতো পূৰ্ণ পৰমাত্মা। আৰু আধা শাখম, ইয়াত এওঁলোকে আধাৰ অনৰ্থক কৰি দিলে, ব্ৰহ্মাৰূপ মুখ্য শাখা থকা। নহয়, আধা মানে তলৰ ফালে হয়, ঊৰ্ধ্ব মানে ওপৰ ফালে হয়। ইয়াত আধা দুবাৰ আছে, আধা আধা এই দ্বিতীয় শ্লোকত। আৰু ইয়াত এওঁলোকে ইয়াত ঊৰ্ধ্বমো আছে। ইয়াত চাব, এওঁলোকৰে অনুবাদ চাওঁ। আধা মানে তলফালে, আধা মানে তলফালে, আধা মানে তলফালে, আৰু ঊৰ্ধ্ব মানে ওপৰৰ ফালে, ঊৰ্ধ্বম মানে ওপৰৰ ফালে। এতিয়া ইয়াত চাব, আমি আকৌ তালৈ আহিলো 15 নম্বৰ অধ্যায়ৰ প্ৰথম শ্লোকত। ঊৰ্ধ্ব মূলম অধঃ শাখম, ঊৰ্ধ্ব মূলম অধঃ শাখম, এয়া অধঃ শাখম। ঊৰ্ধ্ব মূলম অধঃ শাখম অশ্বত্থম প্ৰাহু অৱম ছন্দাসি য়স্য প্ৰণানী য়ে তম বেদ স বেদিত। এতিয়া এওঁলোকে এটা ভুল কৰিছে। ইয়াত লিখিব লাগিছিলে ওপৰৰ ফালে যি শিপা থকা, ওপৰৰ ফালে শিপা থকা তেওঁতো পৰমেশ্বৰ হয়, পূৰ্ণ পৰমাত্মা। এয়া ঠিকে আছে। অধঃ শাখম এইটো ভুল কৰিছে, তলফালে শাখা থকা। আৰু সংসাৰ ৰূপী আহতৰ গছক অবিনাশী বুলি কয়, বেদ যাৰ পাত বুলি কোৱা হয়। আৰু সেই সংসাৰ ৰূপী বৃক্ষক যি ব্যক্তিয়ে, যি সন্তই শিপা সহিতে তত্বৰ সৈতে জানে, তেওঁ হ'ল বেদবিদ, তেওঁ বেদৰ তাৎপৰ্য জানোতা, তেওঁ তত্ত্বদৰ্শী সন্ত, যিয়ে এই সংসাৰ ৰূপী বৃক্ষৰ সকলো বিভাগবোৰৰ বিষয়ে কৈ দিব। এয়া চাওক, প্ৰথমে সংসাৰ ৰূপী বৃক্ষ দেখুৱা আপোনালোকক। এয়া হ'ল ঊৰ্ধ্ব মূলম অধঃ শাখম, অধঃ শাখম, ঊৰ্ধ্ব মূলম অধঃ শাখম অশ্বত্থম প্ৰাহু অৱম ছন্দাসি য়স্য প্ৰণানী য়ে তম বেদ স বেদিত। এতিয়া চাব, এইডাল হ'ল বৃক্ষ যি মাটিৰ পৰা বাহিৰত ওলাই আছে। পৰমেশ্বৰে, কবিৰ পৰমেশ্বৰে 600 বছৰ আগতে নিজৰ এক জ্ঞান কৈছিলে। আৰু তেওঁ লীলা এনেকৈয়ে কৰে, নিজৰ মুখ কোমলেৰে যথাৰ্থ জ্ঞান কয়। তাৰপিছত সেয়া লিপিবদ্ধ কৰোৱা হয়, তাকেই হৈছেদানন্দ ঘনব্ৰহ্মৰ বাণী বুলি কোৱা হয়। তাত পৰমাত্মাই কৈছিলে অক্ষৰ পুৰুষ এক পেड़ है और सर पर सुहाग की डार, নিৰঞ্জন বুলি কোৱা, ক্ষৰ পুৰুষ বুলি কোৱা। और तीनों देवा शाखा है भाई पाते रूप संसार। সেই পৰমেশ্বৰে, সেই পৰমাত্মা যেনেকৈ ৰামানন্দ দেৱক পাইছিলে, স্বামী ৰামানন্দ দেৱক, তেওঁ যেতিয়া পৰমাত্মাক ওপৰত দেখিলে, তলতো সেই এটা চিম্পল বেশভূষাত শিপিনী তাঁতিৰ ওপৰত বাৰাণসীত দেখিলে, যেতিয়া কৈছিল তহু থোड़ है एक तू भया एक से दो और गरीब दास हम कारणे तुम आए हो मधुरो, तुम साहेब तुम संत हो, तुम सतगुर तुम हंस और गरीब दास तेरे रूप बिना। ৰামানন্দ দেৱে কৈ আছে, ওর নেতু জাজ, আপুনিয়ে চাহেব, আপুনিয়ে পৰমাত্মা, সৎগুৰু সঁচা জ্ঞান দিওঁতাও আপুনিয়ে। তুম চাহেব তুম সন্ত হো, তুম সতগুৰ তুম হংস আৰু গৰীব দাস জী। যেনেকৈ তুলসীদাস দেৱে ৰামায়ণ দেখিছিলে, চিত্ৰিত কৰিছিলে,
সেই প্ৰকাৰে গৰীবদাস দেৱকো পৰমাত্মাই দিব্য দৃষ্টি দিছিলে। সেই সকলো সত্যতা গৰীবদাস দেৱে নিজৰ বাণীত লিখিছে, সেইবাবে গৰীবদাস দেৱৰ নাম আহে। কিন্তু বাৰ্তা চলি আছে ৰামানন্দ দেৱ আৰু পৰমাত্মাৰ মাজত। তুম চাহেব তুম সন্ত হো, তুম সতগুৰ তুম হংস, गरीबदास तेरे रूप बिना और न दूजा हंस। बोलत रामानंद जी सुनो कबीर करतार, कहे कबीर गरीबदास सब रूप के तुम ही सिरजनहार। গতিকে ইয়াত কৈছে যে আপুনিয়ে সৎগুৰু, সঁচা জ্ঞান আপোনাৰ বাহিৰে এই পৃথিৱীত আন কোনেও নাজানে। গতিকে পৰমাত্মা আহিছিলে, আমি কবি বুলি কৈ ফাইনেল কৰি দিলো, আমি ক্ল'জ কৰি দিলো তেওঁৰ ফাইল। যেতিয়া আকৌ খুলিম তেতিয়া চাব ৰত্ন চিনি পোৱাৰ পিছত আপুনি গম পাব ৰত্ন কোন। গতিকে সেই পৰমেশ্বৰে 600 বছৰ আগতে সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত, নিজৰ কবিৰ বাণীত কি লিখিছিলে? अक्षर पुरुष एक पेड़ है, सर पुरुष वाकी डारे, तीनों देवा शाखा है ये पात रोक संसारे। আৰু গীতাই কি কৈছে 15 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত, যে যি সন্তই ওলোটাকৈ ওলমি থকা এই সংসাৰৰূপী বৃক্ষৰ বিভাগ পাতৰ সহিতে শিপাৰ পৰা পাতলৈকে কৈ দিব, তেওঁ তত্ত্বদৰ্শী সন্ত। পৰিচয় কৈছে তত্ত্বদৰ্শী সন্তৰ। এতিয়া চাব, এয়া হ'ল পূৰ্ণ পৰমাত্মা, এয়া পৰমাক্ষৰ ব্ৰহ্ম। এয়া হ'ল শিপা, যি মূল হয়, ঊৰ্ধ্ব মূলম। এয়া পৰমাক্ষৰ ব্ৰহ্ম, পূৰ্ণ ব্ৰহ্ম পৰমেশ্বৰ। আৰু এই গাগজ অক্ষৰ পুৰুষ, যি বাহিৰত দেখা পোৱা গৈছে অক্ষৰ পুৰুষ গাগজ, আৰু ইয়াৰ পৰা যে শকত ডাল ওলাইছে ইয়াক ক্ষৰ পুৰুষ বুলি ভাবক, ক্ষৰ পুৰুষ। আৰু এই তিনিও ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱ ৰূপী এয়া তিনিটা শাখা, আৰু এয়া পাতৰূপ সংসাৰ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ, ছাৰ কি নাম আপোনাৰ? শ্ৰী বিধান চন্দ্ৰ পাল, ছাৰ আপুনি ক'ৰ পৰা আহিছে? যোৰহাট ডিষ্ট্ৰিক্ট, অসম। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 27/9/2022। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? তেতিয়া মই তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগত মই অনুকূল গুৰুৰ নাম দীক্ষা লৈছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰিছিল? 2 বছৰমান কৰিছিলোঁ। আৰু সেই সাধনা আপুনি কেনেধৰণে কৰিছিল অলপ কওকচোন বুজাই। এইটো কিবা আপোনাৰ মন্ত্ৰ জপ কৰিব লাগে আৰু ইষ্টিপিটি বুলি ডেইলি 10 পইচা 1 টকা কিবা এটা থ'ব লাগে। 30 দিন থৈ সেইটো মনি অৰ্ডাৰ কৰি গুৰু আশ্ৰমত পঠিয়াব লাগে। সেই সাধনাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিল নে? লাভ হোৱা নাই। বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? মই গুৰুজীৰ পৰা নাম দীক্ষা, সদগুৰু ৰামপালৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ যিবিলাক বেমাৰ আছিলে, চুগাৰ আছিলে, ইউৰিক এচিড আছিলে, হাই প্ৰেছাৰ আছিলে, চকুৰ প্ৰব্লেম আছিলে, এটাকৈ চব নাইকিয়া হৈ গ'ল। বৰ্তমান একদম সুস্থ মই। আপুনি ডক্টৰৰ কাষলৈ গৈছিল নে? ডক্টৰৰ ওচৰত দেখুৱাইছিল নে আপোনাৰ যিবিলাক বেমাৰ আছিল, যি সমস্যা আছিলে? মই ডক্টৰৰ ওচৰত গৈছিলোঁ, কাৰণ ৰেগুলাৰ চেকআপ কৰি থাকোঁতো। তেতিয়া চেকআপতে গম পালোঁ যে মই কমপ্লিট নৰ্মাল, মোৰ কোনো এতিয়া প্ৰব্লেম নাই। মানে বেমাৰৰ বিষয়ে মানে ডক্টৰে মোক ক'লে যে আপোনাৰ এতিয়া কোনো বেমাৰ নাই, আপুনি নৰ্মাল এতিয়া। অন্য কিবা লাভ পাইছেনে আপুনি? অন্য লাভ আৰ্থিকভাৱেতো বহুত লাভ পাইছোঁ। ব্যৱসায় কৰি থাকোঁ মই। ব্যৱসায়ত মই এখন দোকান আছিলে, এতিয়া 2খন দোকান হ'ল। কৰ্মচাৰী নাছিলে, কৰ্মচাৰী ৰাখিছোঁ। এতিয়া পাৰ ডে মানে কি, মই যদি মেকানিকেল কাম কৰোঁ মিনিমাম 500 টকা এটা মোৰ এক্সট্ৰা ইনকাম হৈ থাকে। দোকানৰ যিখিনি বস্তু বেছি ইনকাম কৰোঁ সেইটোতো আছেই। গতিকে গুৰুজীৰ কৃপা হোৱাৰ কাৰণে মই এইটো কৰিব পাৰিছোঁ। এইটো নাম লোৱাৰ পাছৰ পৰা মোৰ লাভালাভবিলাক হৈ আছে আৰু হৈ গৈ আছে। আপুনি ক'লে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে আৰ্থিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপুনি পূৰ্বতে যি সাধনা কৰি আছিলে, অনুকূল ঠাকুৰতো আছিলে, আপুনি সেই সাধনা কৰি আপুনি সন্তুষ্ট নাছিল। বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে। আপুনি আচলতে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? আমি মাজে মাজে পুথি পঢ়ি থাকোঁ। পুথি পঢ়ি থাকোঁতে এজনে দেখিলে যে মই খুব পুথি পঢ়ি থকা হেঁপাহ আছে, তো এজনে আমাৰ সন্ত ৰামপাল মহাৰাজৰ পুথি 4খন আনি দিলে পঢ়িবৰ কাৰণে। মই পঢ়ি পেলাই যেতিয়া পালোঁ যে মই গীতাৰ মাজে মই তত্ত্বজী চন্ত বিচাৰি ফুৰি আছিলোঁ গুৰু ধৰিবৰ কাৰণে। তেনেকৈ পোৱা নাই কাৰণে মই আপোনাৰ 78ৰ পৰা 22 চনলৈকে চব বিনা গুৰুত কিবাকিবি ভক্তি কৰি আছিলোঁ। আৰু তাৰপিছত এই পুথিত যেতিয়া এড্ৰেছ পালোঁ, এড্ৰেছ মতে হাৰিয়ানাত ফোন কৰিলোঁ। হাৰিয়ানাৰ পৰা আমাৰ যোৰহাটৰ নামদান কেন্দ্ৰৰ এড্ৰেছ দিলে, সেইমতে
মই যোৰহাট নামদান কেন্দ্ৰৰ পৰা 22 চনত মই প্ৰথম নাম দীক্ষা লৈছোঁ। লোৱাৰ পিছৰ পৰা মোৰ লাভেই লাভ হৈ গৈ আছে, লাভেই লাভ হৈ আছে। গুৰুজীৰ যিটো নীতি নিয়ম দিছে চব ভালকৈ মানি মেলি চলি আছোঁ। ছাৰ, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজ হিছাৰ জেলত থকা বুলি আমি জানিব পাৰিছোঁ। এজন সন্ত জেলত থকাৰ পিছতো আপোনালোকে তেখেতৰ পৰা নাম দীক্ষা লৈ উপকৃত হৈছে, এইটো কেনেকৈ সম্ভৱ ছাৰ? এইটো নামটো লৈছোঁ মই ভিডিঅ' কলিঙৰ থ্ৰু, ইলেক্ট্ৰনিক ছিষ্টেমত। কিন্তু গুৰুজী জেলত থাকিলেও গুৰুজী বাহিৰত আছে। গুৰুজী বাহিৰত নাথাকিলে মোক যেনেকৈ ৰাতিপুৱা 4:30 বজাত মই বাথৰুমত যাওঁতে যিডাল সাপে মোক ডাচিবলৈ আছিলে, গুৰুজীয়ে মোক আগতেই চেতাৱনী দিছে যে বেটা তুমি দৰ্জাখন খোলাৰ আগত লাইট জ্বলোৱা, অন্ধকাৰত নোসোমাবা। মই সোমাই গৈ তাৰপিছত যিডাল সাপ দেখিলোঁ, গুৰুজীয়ে দিয়া চটনামৰ মই যেতিয়া জপ কৰিলোঁ, তেতিয়া সাপডাল ওলাই গুচি গ'ল, কোনো হানি নহ'ল। তো এইটো গুৰুজী যদি জেলত থাকিলেহেঁতেন তেতিয়া ইয়াত গুৰুজী কেনেকৈ আহিলে? গুৰুজীয়ে আহি পেলাই এই কথাখিনি যে আকাশবাণীৰ দ্বাৰা যে মোক ক'লে, কেনেকৈ ক'লে? গুৰুজী জেলত থাকিতো মোক দেখি আছে, মোৰ ঘৰত সাপ সোমাই আছে, তেওঁক ভক্তক সাপে মাৰিব, তেওঁতো মোক বাৰ বাৰ চেতাৱনী দি আছে। মইহে অকণমান উপলংঘা কৰিছিলোঁ যে কোনোবাই মোক এনেকৈ কৈ আছে, কোনো মানুহ দেখা নাই। আমি আচলতে কি কৰোঁ? বিশ্বাস নকৰোঁ। বিশ্বাস নথকাৰ কাৰণে ভক্তি নহয় মানুহৰ। বিশ্বাসে ভক্তি আচল কথা। তেওঁ যে ৰামপাল মহাৰাজ আমি গুৰুৰূপে মানৱ ৰূপত দেখি আছোঁ, তেওঁ যে পূৰ্ণ পৰমাত্মা চবে বিশ্বাসত ল'ব পৰা নাই। তেওঁ যে কবিৰ, তেওঁ যে ৰামপাল ৰূপ লৈ ইয়াত লীলা কৰি আছে, তেওঁ কোনো গম নাপায় ভালকৈ। তেওঁৰ ভক্তহে গম পাব। তেওঁৰ ওপৰত ইয়াত বিশ্বত আৰু গুৰু নাই। ছাৰ, এইটো কেনেকৈ প্ৰমাণ কৰিব যে বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজ এজন কবি পৰমাত্মা অৱতাৰী পুৰুষ হয়? তেখেতে যি বিধি আপোনালোকক প্ৰদান কৰি আছে, যি সাধনাৰ দ্বাৰা আপোনালোকে উপকৃত হৈছে, এইটো ক'ত প্ৰমাণ আছে যে সন্ত ৰামপাল গুৰু মহাৰাজ এজন তত্ত্বদৰ্শী সন্ত হয় আৰু তেখেতে বৰ্তমান সময়ত প্ৰকৃত সৎগুৰু হয়? গীতা জ্ঞানদাতাই গীতাত যিটো জ্ঞানত কৈছে অৰ্জুনক যে তুমি পৰম সনাতন ধাম যোৱা, পৰম সনাতন ধাম যাবলৈ তুমি শান্তি পাবা, সুখত থাকিব পাৰিবা, তেতিয়া তুমি তত্ত্বদৰ্শী সন্ত ধৰিব লাগিব। তত্ত্বদৰ্শী সন্তজন আচল সন্ত কোন, তাৰ পৰিচয় জানিবৰ কাৰণে অশ্বদম মানে আহত গছ বা পিপল গছৰ বিষয়ে, তাৰ গুৰিৰ পৰা জড়ৰ পৰা ডাললৈকে যোনে গোটেই সংসাৰৰূপী বৃক্ষৰ বিষয়ে ক'ব পাৰিব, তেওঁ সেই তত্ত্বদৰ্শী সন্ত। আৰু আমাৰ গুৰুজীয়ে এই বৃক্ষৰ বিষয়ে আমাক একদম পাতে ডালে শিপাই একদম আগাগুৰি ভালকৈ বুজাই মেলি কৈ পেলাই আমি এতিয়া ভালকৈ বুজি পোৱা হ'লোঁ আৰু জানিলোঁ যে আমি ক'ত পূজা কৰিব লাগে, ক'ত কৰিব নালাগে, কি কৰিব লাগে, গুৰুজীৰ আদেশ কি কাৰণত আমি মানিব লাগে। এইবিলাক আমাৰ এইটো কাৰণে আজি আমাৰ শাৰীৰিক স্থিতি ভাল হৈছে, আৰ্থিক স্থিতি ভাল হৈছে, চব পালে ভাল হৈছে, বিপদ আপদ এইবিলাক চবৰ পৰা ভাল হৈছে। আমি এতিয়া গুৰুজীৰ থপনা আমি নিজৰ ঘৰত য'ত ৰাখিছোঁ, আমি ৰাতিপুৱা যেতিয়া নীতি নিয়মত চাকি জ্বলাই পেলাই বহোঁ, পদুম ফুলৰ চেণ্ট পাওঁ, চন্দনৰ আমোলমোলাই থাকে মোৰ ঘৰত। তাৰমানে গুৰুজী অদৃশ্য ৰূপত মোৰ ঘৰত মোৰ লগত আছে কাৰণে পদুম ফুলৰ চেণ্টটো আহে, চন্দনৰ গোন্ধ আহে সদায়। কেতিয়াবা এদিন দুদিন গেপ যায়। আৰু লগে মোৰ আশ্ৰমৰ যিজন ইনচাৰ্জ থাকে, ইনচাৰ্জক ফোন কৰি জনাওঁ যে আজি এনেকৈ মই পদুম ফুলৰ গোন্ধ পাইছোঁ, আজি এনেকৈ সাপ আহিছিলে, এনেকৈ হৈছে, মোৰ আজি এনেকৈ হৈছে। তেতিয়া মই আৰ্জি লগালে মানে এপ্লিকেশ্যন কৰোঁ বা প্ৰাৰ্থনা লগাওঁ, লগে যে তুমি ভাল হৈ যাবা, তাৰ পৰা আদেশ আহি ভাল হৈ যাবা, তুমি এইটো কৰা, তুমি এটা সংকল্প কৰা, তুমি গুৰুজীৰ নামত সংকল্প কৰা যে তোমাৰ এনেকুৱা হৈছে কাৰণে তুমি জ্যোতি জ্বলাবা, চাকি জ্বলাইছোঁ, ভাল পাই গৈছোঁ। ছাৰ, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ সৎভক্তি কৰিলে দীৰ্ঘদিন ধৰি নিচা সেৱন কৰি থকা ব্যক্তিও নিচা ত্যাগ কৰিব পাৰে। কথাষাৰ কিমান দূৰ সত্য ছাৰ? চাওক, মোৰ হাৰ্টৰ প্ৰব্লেম হৈছিলে, ডক্টৰে প্ৰেছক্ৰাইব কৰিছিলে মদ খাব লাগিব, মদ খালে হেনো হাৰ্টৰ বেমাৰটো ভাল হ'ব লাহে। তেতিয়া মোৰতো যেতিয়ালৈকে মই সদগুৰু সন্ত ৰামপালৰ পৰা নাম দীক্ষা লৈছোঁ, তেতিয়ালৈকেতো মোৰ হাৰ্টৰ বেমাৰ আছিলেই। তো মদটো মই এৰি দিলোঁ, এতিয়াতো মোৰ হাৰ্টৰ প্ৰব্লেম নাই কৰা, হাৰ্টটোতো মোৰ ভালেই হৈ গ'ল। যদি গুৰুজীৰ কিবা বল নাথাকিলেহেঁতেন, গুৰুজীৰ প্ৰতি যদি আমাৰ ভক্তি নাথাকিলে, তেতিয়াহ'লে মদ বন্ধ কৰাৰ পিছত মোৰ হাৰ্টৰ প্ৰব্লেম থাকিলেহেঁতেন। তো মদটো বন্ধ কৰাৰ লগে মনতেই নপৰে যে মই এদিন মদ খাইছিলোঁ বুলি। এতিয়া আপুনি সুধিছে কাৰণে কৈছোঁ। আপুনি কিমান বছৰ ধৰি নিচা সেৱন কৰিছে? মই মোটামুটি 35 বছৰ নিচা সেৱন কৰিছোঁ, 35 বছৰ, আৰু একেদিনতে এৰি দিছোঁ। একেদিনতে আজিৰ পৰা নাখাওঁ, দাপাত খাইছিলোঁ, দাপাত নাখাওঁ,
একেদিনতে এৰি দিছোঁ, মোৰ 2 দিন লগা নাই। মাছ মাংস একেদিনতে এৰি দিছোঁ, আজিৰ পৰা নাখাওঁ। আৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক কিবা ঔষধ সেৱন কৰিব দিয়ে নে শাস্ত্ৰৰ অনুকূল ভক্তি বিধিয়ে প্ৰদান কৰে? তো পৰমাত্মাৰ ওচৰত আমি ভক্তি কৰিবলৈ দিয়ে। পৰমাত্মাৰ ওচৰত আমি সংকল্পবদ্ধ হওঁ, শপত লওঁ যে আমাৰ বেমাৰ আজাৰ যাতে নহয়, আমি আপোনাৰ ভক্তি সদায় কৰি থাকিম। আমাৰ যাতে ভুল ত্ৰুটি হ'লে আপুনি ক্ষমা কৰিব, আপুনি শুধৰাই দিব। আমি তেনেকৈ ভক্তি কৰি যাওঁ। ভক্তিৰ বলতে আমাৰ বেমাৰ আজাৰবিলাক দূৰতে বিদূৰ হৈ আছে, তেনেকৈ হৈ আছে। ছাৰ, আপুনি অসমৰ পৰা সন্ত ৰামপাল গুৰুমাজৰ শৰণত গৈ দীক্ষা ল'লে। তেখেতে হাৰিয়ানা প্ৰান্তৰ দিল্লীৰ নিবাসী হয়। অসমতো বিভিন্ন আধ্যাত্মিক গুৰু আছিল, সেইসকলৰ শৰণলৈ গৈও আপুনি দীক্ষা ল'ব পাৰিলে হয়। ছাৰ, কিয় আপুনি সন্ত ৰামপাল গুৰুমাজকে গুৰু হিচাপে ধাৰণ কৰিলে? মই খবৰ কৰিছিলোঁ ইয়াত, তত যদি চন্ত বোলতে দীক্ষা ল'ব লাগে, গুৰু ধাৰণ কৰিব লাগে। কিন্তু দক্ষিণাৰ কথা যিবিলাক বতাইছে, আপোনাৰ অংগ বস্ত্ৰ 2 যোৰ 3 যোৰ, 1001 টকা, 1101 টকা, এনেকৈ তেতিয়া মই ভাবিলোঁ যে আমি অৱশ্য অনুকূলৰ পৰাও দীক্ষা লৈছিলোঁ তেতিয়া এনেকৈ আমাক বিচৰা নাছিলে। অনুকূলৰ দীক্ষা যিদিনাখন আমি লৈছিলোঁ, এতিয়া মনত আছে, ৰাতিপুৱা 8টা বজাত মই গা ধুই এখন লুংগি পিন্ধিছিলোঁ। তাকেও আলহী ঘৰত আছিলোঁ, লুংগি এখন পিন্ধিছিলোঁ, পিন্ধি আছিলোঁ। তেতিয়া ক'লে তুমি এই লুংগি পিন্ধি দীক্ষা লোৱা। এতিয়া মই ভাবিলোঁ যে লুংগি পিন্ধি দীক্ষা লোৱা, তাৰপিছত মোক কিবা দক্ষিণা দিয়া, এনেকৈ কোৱা নাছিলে। তাৰপিছত মই যেতিয়া গুৰুজীক ভক্তি দিব লাগে, তো গুৰুজীটো বেলেগ, অনুকূল গুৰুজীটো এতিয়া বেলেগ। আৰু দীক্ষা দিয়াজনক ঋত্বিক বুলি কয়। তো ঋত্বিকে ক'লে গুৰুজী সেয়াত এইখন ফটোৰ আগত তুমি ভক্তি দিয়া, দি পেলাই আৰু কিবা এটা মন যায় 1 পইচা 3 পইচা কিবা এটা দক্ষিণা দিয়া। যেতিয়া সেনেকৈ 1101 টকা, 1001 টকা অংগ বস্ত্ৰ দিব লাগে, তেতিয়া মই গম পালোঁ এইচব গুৰু নহয়। এইচব গুৰুটো পিছত কি কৰিব, বছৰত আমাক 5,000 টকা এটা দিব লাগিব, 3,000 বান্ধি দিব। এইবিলাকতো কৰিব নোৱাৰি। সেইকাৰণে সাধাৰণ ব্ৰাহ্মণে কি কৰিছে, মোৰ যেতিয়া মা দেউতা ঢুকালে, গামচা লিখি দিছে 5খন, তো লিখা মতে আনিছোঁ। শ্ৰাদ্ধ পাতিবলৈ বহিছোঁ, তেতিয়া কয় যে আৰু 3খন লাগিব, এইটো লৈও কাজিয়া কৰিছোঁ। তেতিয়াৰ পৰা মই অলপ নাস্তিকৰ নিচিনা হৈ গ'লোঁ আৰু সেইকাৰণে মই এই অনুকূলৰ সেইটো এৰিলোঁ। যেতিয়া মই এদিন ঘপকৈ আকৌ গ'লোঁ, আমাৰ আৰু ভকত চকত আছিলে, আশ্ৰম এটাত গ'লোঁ। ক'লে আপুনি ইমান দিন এৰিলে। এৰাৰ মূল কাৰণ হ'ল মোৰ দেউতা এক্সপায়াৰ হ'ল। এক্সপায়াৰ হওঁতে মই তেতিয়া 1 মাহ আমাৰ মানিব লাগে, এইবিলাক কৰিব পৰা নাই। তাৰপিছত মোৰ এটা এক্সিডেণ্ট হ'ল, মই মেডিকেলত 6 মাহ থাকিলোঁ, এইবিলাক নহ'ল। তেতিয়া মই গ'লোঁ, কি ক'লে, তুমি বোলে হেৰি কৰিব লাগিব, মাথা মুণ্ডন কৰিব লাগিব আৰু ডেইলি 3 গড় পৰা 7 গড়ৰ ভিক্ষা খুজিব লাগিব। তুমি ক'ব লাগিব যে মোৰ এনেকৈ হ'ল, হোৱাৰ কাৰণে মোৰ নাম দীক্ষা এইবিলাকৰ এনেকৈ ঋত্বিকৰ ইষ্টভৃতি আমুক তামুক এইবিলাক কৰিব পৰা নাই, আপোনালোকে মোক উদ্ধাৰ কৰক ভিক্ষা দি। তো তেতিয়া দেখিলোঁ যে এইটোতো মান সন্মানৰ কথা। আমি মান সন্মানটো বজাই ৰাখি আমি চব কৰিব লাগিব, দীক্ষা মাগিম। আমি ইমান ডাঙৰ কি পাপ কৰিলোঁ? ফাদাৰ এক্সপায়াৰ হৈছে, চোৱা আছে, তো ইগৰে সিগৰৰ পানী নাখায় চোৱা থাকিলে। তো তাত আমি এইটোতো কৰিব নোৱাৰোঁ, কোনো পূজা পাঠ কৰিব নোৱাৰোঁ। গুৰুৰ পূজা কৰাটো আৰু যেনেকৈ বিষ্ণু পূজা কৰা, গুৰুৰ পূজা কৰা একেটাই, পূজাই। তো এইটো কৰিব নোৱাৰি। আকৌ মই মেডিকেলত আছোঁ, মেডিকেলত মই কেনেকৈ কৰিম? তেওঁলোকে ইমান ডাঙৰ শাস্তি বিধান দিছে, এইটো নহ'ব। এতিয়াতো আমাৰ গুৰুজী, আমি নামখন লৈছোঁ কিবা এটা কাৰণত আমাৰ শুদ্ধিকৰণ কৰি দিয়ে, আমাকতো তেনেকৈ নকয় যে মাথা মুণ্ডন কৰা, হেৰি কৰা। আৰু যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ শ্ৰাদ্ধ শ্ৰাদ্ধ এইবিলাক কৰিব লাগে, আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজে শ্ৰাদ্ধ শ্ৰাদ্ধ কৰিবলৈ মানা কৰে, এই ক্ষেত্ৰত ছাৰ কি ক'ব বিচাৰে? সন্ত ৰামপাল গুৰুমাজে এইবোৰ কিয় কৰিবলৈ মানা কৰে? শ্ৰাদ্ধ বিন্ধ এইবিলাকৰ প্ৰতিতো আমি অলপ বিৰোধিতা আগৰ পৰাই কৰি আহিছোঁ নিজেই। আৰু এতিয়া মই খাটাং হ'লোঁ আৰু সত্য বুলি জানিলোঁ যে এইটো আমি বিৰোধিতা কৰাটো ভুল নাছিলে। এতিয়া গুৰুজীয়ে যেতিয়া আমাক চব বুজাই দিলে, এতিয়া আমি আৰু 10জনক ক'ব পাৰিম যে এইটো এনেকৈ হয়, এইটো তেনেকৈ হয়। যিটো আছে আমি গুৰুজীৰ শাস্ত্ৰমতে, গুৰুজীয়ে শাস্ত্ৰত যিটো বুজাই দিছে, শাস্ত্ৰত আগৰ পৰা লিখা আছে। আমাৰ মানুহে আমাক লুকাইছে এইবিলাক নিজৰ ব্যৱসায় চলাবৰ কাৰণে। ব্ৰাহ্মণ পণ্ডিতবিলাকে 2টা বেগ 3টা বেগ চাইকেলত ওলমাই নিয়ে, তাকো জেগা নহ'লে আমাৰ ঘৰত এইটো বেগ দি থৈ আহিবা। আমাৰ সেইখিনি দায়িত্ব আছিলে। আৰু 1 মাহ আগৰ পৰা মানুহজন মৰাৰ লগে লগে বামুণজনক একেবাৰে চব প্ৰাৰ্থনা কৰিব লাগে, আপুনি কিন্তু আমাৰ চব কৰি দিব লাগিব দেই। আমি যেন মহা বিপদত পৰি গ'লোঁ আৰু যে বামুণজন যদি আমি কেনেবাকৈ অকণমান 19-20 তেওঁ নাৰাজ হৈ গ'লে হ'লেতো আমাৰ উদ্ধাৰ নহ'ব শ্ৰাদ্ধ পাতিবলৈ। আমাৰ চব ডাঙৰ কথা এই হেৰি দিয়ে, খানৰ বস্তু দিয়ে।
তাৰপিছত খানাৰ বস্তু দিলে কাউৰী কোনোবা আহি গ'ল, তেতিয়া ব্ৰাহ্মণ যদি আগত থাকে, এই তোমাৰ দেউতা এতিয়া কাউৰীৰ ৰূপত আহিলে, মা দেউতা কাউৰীৰ ৰূপত আহিলে। মই পূৰা বিশ্বাস কৰিছিলোঁ। আনকি মোৰ তলত মোৰ বাইটো যেতিয়া ঢুকালে, তেতিয়া তাৰ শ্ৰাদ্ধ দিনাখন মই আছোঁ তাত। সিদিনাখন ব্ৰাহ্মণে কাম কৰি আছে, সিদিনাখন কাউৰীৰ কাৰণে খানা আগবঢ়াইছে ঘৰৰ পিছফালে, ডাঙৰ ল'ৰাটোৱে দিছে। ব্ৰাহ্মণৰ লগত মই কৈছোঁ চাহ বোলো, তাৰ নাম বিজন আছিলে, মই তেতিয়া বিজন বুলি মাতোঁ, চাহ তোৰ বাপেৰ বিজন বুলি, সেই চাহ কাউৰীৰ ৰূপ ধাৰণ কৰি আহিলোঁ, বেয়া লাগিছে বুজিছ, এনেকৈ কৈছোঁ। চক আমি কিমান তললৈ নামিছিলোঁ এই ব্ৰাহ্মণৰ লগ লাগি। আমি এইটো মানুহ মৰিলে তাক কাউৰী বনালোঁ, কুকুৰ বনালোঁ, গৰু বনালোঁ। আমাক কি কৰিলে আগৰ পণ্ডিতবিলাকে। শাস্ত্ৰত কি প্ৰমাণ আছে ছাৰ, যাৰ কাৰণে নেকি আপুনি কৈ আছে যে শ্ৰাদ্ধ কৰিব নালাগে? গীতাত প্ৰমাণ আছে, গীতাৰ মতেইতো আমি শাস্ত্ৰ কৰি আছোঁ। গুৰুজী গীতাত বুজাই দিছে, দেখাই দিছে যে শ্ৰাদ্ধ মৃতভোজ খাব নালাগে, শ্ৰাদ্ধ পিণ্ডদান কৰিব নালাগে, বুট পূজা কৰিব নালাগে, পিতৃ পূজা কৰিলে পিতৃ লোক যাব, বুট পূজা কৰিলে বুট লোক যাব, দেৱ পূজা কৰিলে দেৱ লোক যাব, দেৱী পূজা কৰিলে দেৱী পূজা কৰিলে এইবিলাক যাব। তো আমি সেইবিলাক কেলে কৰিম? যিটো নিষেধ আছে শাস্ত্ৰত, আজিৰ পৰা এইটো হাজাৰ 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 যুগ আগৰ পৰা শাস্ত্ৰ চলি আছে, সেই শাস্ত্ৰটো আমি কি কাৰণত নমনাকৈ থাকিম? আমাক ভুলটো মূৰত সোমাইছে, আমি ইমান দিন ভুল আছিলোঁ, এতিয়া আমি দেখিছোঁ যিটো ভুল কৰি আছিলোঁ এতিয়া শুদ্ধ পাইছোঁ। আমি এতিয়া শুদ্ধটো কৰিব লাগিব ন, আমি শুদ্ধটো কৰিব লাগিব, শুদ্ধ কৰ্ম কৰিব লাগিব, তেতিয়াহে হ'ব। আমি এতিয়া যদি ৰাস্তাত গৈ আছোঁ, কাৰোবাক যদি অশুদ্ধ ভাষা এটা ব্যৱহাৰ কৰি, সেইটো মোক চৰ মাৰিব, ঠিক তেনেকৈ আমি ভগৱানৰ যিখিনি শুদ্ধ কৰ্ম আমি যদি নকৰোঁ, তো ভগৱানেতো আমাক ফল ক'ৰ পৰা দিব? ঈশ্বৰে আমাক ক'ৰ পৰা দিব ফল? আমাৰতো হানিহে হ'ব। কাৰণ আমি এতিয়া শুদ্ধ ভক্তি প্ৰাৰ্থনা কৰাৰ কাৰণে আমি শুদ্ধ শাস্ত্ৰ পাইছোঁ, এতিয়া শুদ্ধ ভক্তি পূজা কৰি গৈ আছোঁ। তাতে যদি কোনোবাই বাধা দিয়ে বা কোনোবাই আমাক গালিও দিয়ে, আমি এইটো পৰোৱা নকৰোঁ। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে। যিসকল দৰ্শকে আপোনাৰ টিভি স্ক্ৰীণত আজি প্ৰত্যক্ষ কৰি আছে, চাই আছে, সেই দৰ্শকসকলৰ ভিতৰতে কোনোবা এনেকুৱা হয়তো বহু লোক আছে যিসকলে নেকি বিভিন্ন সমস্যাত ভুগি আছে, বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে। সেইসকল লোকক আপুনি উপকৃত হ'বৰ বাবে কি বাৰ্তা দিব বিচাৰে? মোৰতো এটা কথা চিধাই, তেওঁলোকে এই টিভিত দেখে, মোবাইলবিলাকতো আছে, ইউটিউবত আছে, ফেচবুকতো দেখে, অসমীয়া সৎসংগ হয়, হিন্দীত হয়, শ্ৰদ্ধা চেনেল আছে, সাধনা টিভি আছে, চবত আছে। তাত চাই পেলাই গুৰুৰ বচনবিলাক শুনিব লাগে, বাণীবিলাক শুনিব লাগে। সত্যাসত্য প্ৰমাণ কৰিবৰ কাৰণে নিজৰ আজিকালি প্ৰায় মানুহৰ ঘৰত পবিত্ৰ পুথি, যেনেকৈ গীতাও থাকে, অন্য পুথিও থাকে, গৰুড় পুৰাণ থাকে, শিৱ পুৰাণো থাকে, দেৱী পুৰাণো থাকে, এইবিলাকৰ লগত মিলাওক, চাওক, তাৰপিছত ভক্তি কৰক। নাম দীক্ষা লোৱাৰ আগত, গুৰুজীৰ আগত টিভিটোত যেতিয়া চলে, তেতিয়াই সেই টিভিতেই এইজনকেই গুৰু ভগৱান মানি বুলি যদি তাত হেৰি কৰে, যেনেকৈ পাথৰৰ মূৰ্তিটোক দণ্ডৱত দিব পাৰে, তাত জীৱিত গুৰু এজন টিভিত কথা পাতিছে, তাত জীৱিত, তেওঁৰ আগত দণ্ডৱত দি সংকল্প কৰক যে মোৰ বেমাৰ হৈছে, বেমাৰটো ভাল কৰা, আমি তোমাৰ পৰা শৰণলৈ আহিম। তো এইটো কৰি চাওক, তেতিয়াতো গম পাই যাব কিমান উপকাৰ হয়, কিমান ফল দিয়ে, কিমান ডাঙৰ গুৰু। তেওঁ যে পূৰ্ণ পৰমাত্মা ৰামপালৰ ৰূপত যে এই পৃথিৱীত লীলা কৰি আছে, আৱিৰ্ভাৱ কৰি হৈ পেলাই যে লীলা কৰি আছে, তেতিয়া গম পাব। ছাৰ, যদিহে কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? সহজভাৱে নাম দীক্ষা ল'বলৈ আপোনাৰ মোবাইল বা টিভিত আপোনাৰ নাম্বাৰ এটা দিয়া আছে, এই নাম্বাৰটোৰ পৰা ফোন কৰিলে জানিব কিমান নামদান কেন্দ্ৰ ক'ত ক'ত আছে, অসমত কিমানকেইটা নামদান কেন্দ্ৰ আছে, দেৰগাঁৱত আছে, তিনিচুকীয়া আছে, নাহৰকটী আছে, জাগুনত আছে, হোজাইত আছে, অত্যন্ত জেগাত আছে, শিলচৰত আছে, এনেকৈ জেগাই গোটেই অসমত প্ৰায় ভালেমানকেইটা নামদান কেন্দ্ৰ আছে। গোটেই বিশ্বত 500ৰ ওপৰত নামদান কেন্দ্ৰ আছে। যোনে য'ত বিচাৰে সুবিধা মতে তাত গৈ নাম ল'ব পাৰিব, আৰু ফোন নম্বৰটো তাত ওলাই থাকে। ছাৰ, তাত কিবা টকা পইচা লোৱা হয়নে? যেতিয়া আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লয়, তেখেতৰ আশ্ৰমত টকা পইচা কিবা ব্যৱস্থা কৰা হয় নেকি? নাম লোৱাতেতো টকা পইচাৰ কোনো প্ৰয়োজনে নাই, নিজে আহিব লাগে, নাম ল'ব লাগে। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।